আজি নলবাৰী জিলা প্ৰশাসনৰ কাৰ্যালয়ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। এই বৈঠকত কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰাজহুৱা কৰে। নলবাৰীত অনুষ্ঠিত হোৱা আজিৰ কেবিনেটৰ সিদ্ধান্তসমূহ হ'ল এনেধৰণৰ: সৰ্বশিক্ষাৰ 35,000 বিশেষ শিক্ষক পদ সৃষ্টিৰ সিদ্ধান্ত, নলবাৰীৰ 4 ধৰ্মীয় স্থানলৈ 3 কোটিকৈ টকা দিব ৰাজ্য চৰকাৰে, ঐতিহ্যমণ্ডিত MNC কলেজত আৰম্ভ হ'ব বিজ্ঞান শাখা, নলবাৰীৰ চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ ঘগ্ৰাপাৰত নিৰ্মাণ কৰিব উৰণ সেতু, মটৰ চাইকেলত হেলমেট নিপিন্ধিলেহে ভৰিব লাগিব জৰিমনা, অন্যথা আন কাৰণত আপুনি ভৰিব নালাগে জৰিমনা, তিনিচকীয়া বাহনৰ ক্ষেত্ৰতো নাথাকিব জৰিমনা, তিনিচকীয়া বাহনে 4বাৰ নিয়ম ভংগ কৰিলেহে ভৰিব লাগিব জৰিমনা, ড্ৰিংক এণ্ড ড্ৰাইভত থাকিব জৰিমনা, নলবাৰীত নিৰ্মাণ হ'ব অত্যাধুনিক ষ্টেডিয়াম, নলবাৰী জিলাৰ OBB শিক্ষকসকললৈ 2 লাখকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব, 30 ছেপ্টেম্বৰৰ ভিতৰত 2 লাখ টকাকৈ দিয়া হ'ব শিক্ষকসকলক, নলবাৰী জিলাত 19 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব, মৰা পাগলদিয়া আৰু বুঢ়াদিয়া নৈৰ পাৰত নিৰ্মাণ কৰা হ'ব মথাউৰি, টিহু সমষ্টিত 16 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব, বৰক্ষেত্ৰীত 3 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰুদ্ৰাক্ষ পুলি ৰোপণেৰে নলবাৰীত অনুষ্ঠিত অসম চৰকাৰৰ 14 সংখ্যক বহিঃ ৰাজধানী কেবিনেট বৈঠকখনৰ শুভাৰম্ভ কৰে। বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত দাস, কেশৱ মহন্ত আদিকে ধৰি ভালেকেইগৰাকী মন্ত্ৰী উপস্থিত থাকে। ইয়াৰ উপৰি আজিৰ বৈঠকত বিভিন্ন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। ধন টকা পইচা সংগ্ৰহ কৰিব নোৱাৰে, সেই বিষয়ে কেবিনেট কমিটিখন ৰঞ্জিত দাসৰ অধ্যক্ষতাত নিৰ্মাণ কৰা হৈছে। সেই বিষয়ে সিদ্ধান্ত আহিব, কিন্তু বৰ্তমান এই বছৰত কোনো বজাৰ যোৱা বছৰৰ নিৰিখতকৈ আমি 10%তকৈ যাতে কোনো মহলদাৰে বেছিকৈ ভোট কৰিব নোৱাৰে, তাৰ বাবে আমি এটা চিলিং আজি লগাইছোঁ যে এই বছৰ আমি যিয়ে বজাৰ মহল আদি দিম তাৰ নিৰ্ধাৰিত মূল্য যোৱা বছৰতকৈ অকল 10%হে বেছি হ'লে হ'ব পাৰিব, তাতকৈ বেছি হ'ব নোৱাৰিব। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।